গাইজ আজি আমি গৈ আছো এটা আমি গৈ আছো আজি গোৱালপাৰা কাছাৰীঘাটত এটা সময়ত ইমান ব্যস্ততাপূৰ্ণ জেগা আছিল আৰু সেই ঠাইখন আজি এনেকুৱা অৱস্থা দেখিছে মৰিশালি এইখিনি ঠাইত পৰ্ট আছিলে ট্ৰেজাৰী অফিচ আছিলে বহুত মানুহৰ সমাগম আছিলে চাওক দেখাওক আপুনি নদীৰ পাৰ আচলতে পৰ্ট বা যিকোনো এটা অফিচ যদি নদীৰ পাৰত হয় নাৱেৰে মানুহে অহা যোৱা কৰিব পাৰে তাৰপিছত আপোনাৰ গাড়ী ঘোঁৰা এইবিলাকে দি আহিব পাৰে ইয়াতে পুৰণি আৱৰ্ত ভৱনটো আছে আৰু এতিয়া এপ্লিকেশ্যন কোডৰ কেছ চলে দুই এটা মানুহ আহে ইয়াতে আৰু এইটো হোটেল এটা আছে সৰু বনাটো এইফালে আছে চাৰ্কিট হাউচ মই চাইনবোৰ্ড দেখাই দিছোঁ চাইছে স্কোৱাৰটো আৰু এইফালে আছে আমি শ্ৰী বি জে ষ্টপ সমাধি স্মাৰক লেফটেনেণ্ট ক্ৰেছৱেল সমাধি স্মাৰক এতিয়া আমি উঠি আছো হলুকান্দা পাহাৰত যোনটো পাহাৰ একেবাৰে কাছাৰীঘাটৰ কাষতে থকা এফটি কোৰ্ট আৰু মিউনিচিপাল অফিচৰ গাতে লাগি থকা এই পাহাৰখনত আমি উঠি আছো চাওঁ কিমান দূৰ উঠিব পাৰোঁ নামিলে এইটো গোৱালপাৰা টাউনখন দেখা গৈ আছে কিমান দূৰ দেখাব পাৰিম চেষ্টা কৰি দৃশ্যটো ইয়াৰ পৰা দেখাবলৈ যত্ন কৰিম মোৰ শ্ৰদ্ধাৰ ফেচবুক বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰিছে আমি আজি আহিছোঁ হলুকান্দা পাহাৰৰ শিখৰত হলুকান্দা পাহাৰৰ শিখৰত আমি এটা বস্তু মই আৰু মোৰ বন্ধু আব্দুল আলিমে আহিছোঁ তেখেতে ফেচবুক ব্লগাৰ হয় ইয়াৰ পৰা এটা বস্তু আপোনালোকৰ আমি এই পাহাৰত আছোঁ ৰঙামাটি চাই আছে এই পাহাৰ এইটো পাহাৰ সেইটো পাহাৰৰ শেষ বুলি ক'ব পাৰি এইফালে হ'ল গোৱালপাৰা টাউন ইমান দেখা নাযায় ছানলাইটৰ কাৰণে তথাপি দেখা গৈছে বহুত ডাঙৰ টাউন এই জেগাখিনি আজিকালি প্ৰায় জনশূন্য হৈ গ'ল মানুহ কেৱল ৰেষ্টুৰেণ্টৰ কাৰণে থাকে আৰু মোৰ বাওঁফালে সেই টাৱাৰটো দেখা পাইছে দেখাই নাযায় ভালকৈ মই দেখি আছোঁ এইফালে চাওক নদী চাই আছে নদী চাব পাৰিছেনে নাই এই যে বগা বগা দেখা যায় যে এইটো একচুৱেলি ৰিভাৰ ব্ৰহ্মপুত্ৰ হয় এইটোৱে অল ইণ্ডিয়া ৰেডিঅ'ৰ আমাৰ গোৱালপাৰাৰ যিটো ব্ৰাঞ্চ আছে তেখেতসকলৰ টাৱাৰ দেখা পাইছে এইটো গতিকে আমি টাৱাৰৰ তলতে আছোঁ জেগাখন ধুনীয়া লাগি আছে কাৰণ এই পাহাৰ আৰু অলপ পিছতে সেইফালে ব্ৰহ্মপুত্ৰ ৰিভাৰ আমি গোটেই ৰিভাৰ চাই আছোঁ সেইফালে পঞ্চৰত্ন দেখি আছোঁ বাট পাইছে মাছ পাইছে পোৱা নাই মাছ আপোনালোকে পোৱাই নাযায় না নিচা আৰু না